নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হেপা হলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হয় পবিত্ৰ ঈদ। এই ঈদৰ উপলক্ষে মই পুৰণিকদাম এটা বিশেষ মছজিদত জামে মছজিদত উপস্থিত আছো আৰু এই বিশেষ এটা মিনাৰ আছে। এই মিনাৰটোৰ ইতিহাস আপোনালোকক জনাব চেষ্টা কৰিম আৰু মোৰ কেনেকৈ তেওঁলোকে নামাজ পঢ়িলে বা ঈদৰ শুভেচ্ছা কি ধৰণে দিছে সবিশেষ আপোনালোকক দেখাই আছো আৰু আপোনালোকে ব্লগটো চাই ইণ্টাৰেষ্টিং হ'ব। যিসকলে মোৰ চেনেলটো এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকৰ এটা ছাবস্ক্ৰাইব এটা লাইকে মোক পৰৱৰ্তী সময়ত ভিডিঅ' বনাবলৈ সহায় কৰিব। গতিকে আপোনালোকে যদি সঁচাই ভাল পাইছে মোৰ ভিডিঅ'খিনি চাই, যদি আপোনালোকে অনুপ্ৰাণিত হৈছে বা কিবা এটা মেছেজ আপোনালোকে পাইছে মোৰ চেনেলটো প্লিজ আপোনালোকে এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এয়া বন্ধু হাৰিছ আৰু হাৰিছক ঈদৰ উপলক্ষে শুভেচ্ছা দিছোঁ। তেওঁ বছৰটো ভালে কুশলে পাৰ কৰক। যেতিয়ালৈকে তোমালোকে মোৰ খেয়াল ৰাখিবা, ময়ো তোমালোকৰ খেয়াল ৰাখিম আৰু তোমালোকৰ গুণাসমূহ মই লুকাই ৰাখিম। আল্লাহ তাআলা এলান কৰি কৈ আছে, বান্দা وعزتي وجلالي الله أكبر الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط ما قدمت لغد واتقوا الله سمع الله لمن حمده رضي عن قوم أساءوا ثم أحسنوا فغفره وغضب على قوم أحسنوا ثم أساءوا فما عذره قبض خلقه قبضتين فقال هذه ولا أبالي إلى الجنة وهذه ولا أبالي إلى سقر أحمده بالأسائد والبكر حمدا أدفع به السوء والضرر ونؤمن بالدارين وبكتبه ورسله وبون لا يستوي أصحاب النار وأصحاب الجنة ছাৰ ঈদ মুবাৰক। ঈদ মুবাৰক জনালোঁ ছাৰ, শুভেচ্ছা থাকিল। আমাৰ ছাৰ উপস্থিত আছিলে। ছাৰ ঈদৰ বোলে কি ক'ব ছাৰ? আজি ৰমজান মাহৰ শেষৰটো নামাজ আপোনালোকে একেলগত পঢ়িলে, পৰিণামবাসী হিচাপে কি ক'ব বিচাৰে ছাৰ? পৰিণামবাসী হিচাপে এইবাৰ আমাৰ পুনতে সুৰক্ষা চলিছে আমাৰ এই পবিত্ৰ ঈদ আৰু লগতে বিহু। গতিকে আমাৰ অতি আনন্দিত হৈছোঁ আমি সকলো। এতিয়া আমাৰ ঈদৰ নামাজ আদায় কৰিলোঁ। এতিয়া আমি আমাৰ মৃতকসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে এতিয়া আমি হেৰি কৰিলোঁ, প্ৰাৰ্থনা কৰিলোঁ। নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে পুৰণিকদাম হিন্দু আৰু মুছলমানৰ যি মিলা প্ৰীতি যি একতাৰ বান্ধোন, এই বান্ধোনটো সঁচাকৈ শলাগ ল'বলগীয়া আৰু পৰিণামৰ এটা বিশেষত্ব। আৰু মিনাৰটোৰ আমাৰ দেখা গৈছে, মিনাৰটোৱে বিশেষত্বৰ বিষয়ে সকলোৱে জানে, সকলো অৱগত যে এই হাইৱে যেতিয়া গৈছিলে এইফালেদি যাওঁতে কিন্তু এই মিনাৰটো এই স্থানত আছিলে, থকাৰ পৰা কিন্তু তেওঁলোকৰ কৰ্তৃপক্ষই আমাক ভাঙিবলৈ নিৰ্দেশ দিছিলে। কিন্তু আমাৰ হিন্দু মুছলমান সকলোৱে একত্ৰিত হৈ সকলো মিডিয়াৰ শব্দৰ উচ্চাৰণত যেতিয়া সকলোৱে একেলগে মাত দিছিলে, মাত দিয়াৰ বিপৰীতে কিন্তু এই মিনাৰটো এই স্থানৰ পৰা প্ৰায় ৭৫ মিটাৰ নিৰগত আকৌ স্থাপন কৰি ঈদুল ফিতৰ আজি এক মাহ ৰোজা ৰখাৰ পিছত আমাৰ এই উৎসৱটো পালন কৰা হয়, যাক ঈদুল ফিতৰ বুলি কোৱা হয়। বছৰত এবাৰেই হয়। আৰু এই মিনাৰটোৰ ক্ষেত্ৰত আপোনালোকে যিটো এটা আপোনাৰ শিৱসাগৰৰ ৰংঘৰ আৰ্হিত নিৰ্মাৰিত আৰু ইয়াতে কোনো চিমেণ্ট শিল বালি ব্যৱহাৰ কৰা নাছিলে, কি ক'ব এই ক্ষেত্ৰত? কোনটো কথা ক'লে আপুনি? এই মিনাৰটো যিটো আমাৰ স্থাপন কৰা হৈছে, মিনাৰটো বহু 100 বছৰ পুৰণি মিনাৰ। মিনাৰটো 100 বছৰ পুৰণি। এই মিনাৰটো আগতে হ'ল কি এক্সিডেণ্টে ভাঙি গৈছিলে, কিন্তু এইটো মেৰামতি কৰি ৰখা হ'ল। তাৰপিছত এইটো আমি বেলেগ এটা এজেঞ্চিক দি পেলাই ইয়াৰ পৰা ট্ৰান্সফাৰ কৰা হ'ল ইয়ালৈ। কি ক'ব ক্ষেত্ৰত?
মিনাৰটোৰ ক্ষেত্ৰত আপোনাৰ এইটোতো আপোনালোকে জানে পৰিণামৰ এইটো এটা জিঅ'গ্ৰাফিক মানে লেণ্ডমাৰ্ক আৰু হিন্দু মুছলিমৰ সম্প্ৰীতিৰ স্থল। এইটো 2019 চনত আপোনাৰ হেৰিৰ কাৰণে ফ'ৰলেনৰ সম্প্ৰসাৰণৰ কাৰণে ভাঙাৰ হুকুম দিছিলে চৰকাৰে, কিন্তু আমাৰ সৌভাগ্য আমাৰ গোটেই আমাৰ অঞ্চলৰ তথা গোটেই অসমবাসী জাতি ভেদে নিৰ্বিশেষে সকলোকে আহি বিশেষকৈ আমাৰ মিডিয়াৰ গ্ৰুপসকলেও আমাৰ লগত সহযোগ কৰি আমি এটা RRN চলছ নামৰ হাৰিয়ানা গ্ৰুপৰ সহায়ত এইটো 75 ফুট আঁতৰ কৰি নি পেলাই আমি স্থাপন কৰি এটা বিৰল হেৰি দাঙি ধৰিলোঁ আৰু এই মিনাৰ স্মৃতিস্তম্ভটো আমাৰ ৰক্ষা কৰিলে। মানে এটা ফানি থিং কি জানে, এই মিনাৰটো যেতিয়া আমাৰ এক্সিডেণ্ট হৈ গৈছিলে PWলে ক'লে যে এইটো ভাঙি ডিছমেণ্টেল কৰি দিব লাগে, এইটো কাম নাহে। কিন্তু আমাৰ কিছুমান ইঞ্জিনিয়াৰৰ সহযোগত লগত মই আছিলোঁ, থাকি পেলাই এইটো আমি এইটো কমপ্লিটলি নেট ফাউণ্ডেশ্যন কৰিলোঁ। নেট ফাউণ্ডেশ্যন কৰি বিল্ডিংটো ৰাখি দিলোঁ। ৰাখি দিয়াৰ কাৰণে তেওঁলোকে এতিয়া কাটি পেলাই আনিব পৰা হ'ল, নহ'লে এইটো ডিছমেণ্টেল হৈ গ'ল। এইটো আমাৰে খুব ভাগ্য। নিশ্চয়কৈ এটা কথা ক'ব লাগিব, আৰু এই মন্দিৰভাগ 1950 চনৰ বৰ ভূমিকম্পৰ পিছতো কিন্তু ইয়াৰ পৰা অকণো ক্ষয় ক্ষতি হোৱা নাছিলে। কিন্তু আপোনালোকৰ এটা চিন্তা লাগিছিল নে যেতিয়া এই ৰাস্তাটো যেতিয়া বহুত গাড়ী গৈ আছিল, নহয় জানো? গাড়ী যাওঁতে যিটো মিনাৰ যেতিয়া আপোনালোকে স্থানান্তৰিত কৰা গৈছিল, সেইকাৰণে আপোনালোকৰ ভয় আছিল নিশ্চয়। নিশ্চয় আপোনাৰ সেই সময়ত আচলতে মই এই অনুষ্ঠানটোৰ সম্পাদক আছিলোঁ, বৰ্তমান প্ৰাক্তন সম্পাদক বাৰু। সেই সময়ত কিন্তু যিটো গ্ৰুপ আহিছিলে তেওঁলোকে আমাক কৈছিলে যে এইটো সম্পূৰ্ণৰ ক্ষেত্ৰত আপোনালোকে NH 37টো কেইদিনমানৰ কাৰণে মানে চৰকাৰৰ হুকুম লৈ পেলাই এইটো চাইডে অকণমান বন্ধ কৰি দিবলৈ, যিটো ধৰক কামটো আৰম্ভ হোৱাৰ পিছত কৈছিলে। আৰু আপুনি সেইটো ভালকৈ জানে যে এটা ৰাষ্ট্ৰীয় ঘাইপথ কোনো কথাতে বন্ধ কৰিব নোৱাৰে। গতিকে বহুত এটা মানে মনত শংকাৰ ভাৱত আছিলোঁ, কিন্তু ভাল লাগিছিলে হিন্দু মুছলিম সকলোৱে আপোনাৰ নামঘৰ মছজিদত চাকি বন্তি দিছিল যাতে মিনাৰভাগ সুন্দৰকৈ পাৰ হৈ যায়। আৰু ওপৰৱালাজনো আমাৰ হেৰি শুনিলে আৰু সুন্দৰকৈ পাৰ হৈ গুচি গ'ল। সেইটো কাৰণে ভাল লাগিল বৰ। আৰু এটা কথা ক'ব লাগিব নিশ্চয়কৈ যে এই যিটো স্থানান্তৰিত ইয়াৰ পৰা হৈছে সঁচাকৈ আমি পৰিণামবাসী হিচাপে গৌৰৱ অনুভৱ কৰোঁ। আৰু ছাৰ ঈদৰ নামাজ পঢ়া গ'ল নিশ্চয়? সকলো সুখে শান্তি থকাৰ কাৰণে সকলো সুখে শান্তি বিশ্বশান্তিৰ কাৰণে আমি স্পেচিয়েলি দোৱা কৰিছোঁ। আমি যাতে সকলোৱে এক হিচাপে আৰু এই জামে মছজিদটো এটা আঞ্জুমনীয়া সংগঠন আছে। এই সংগঠনৰ ক্ষেত্ৰত তেওঁলোকে বহুতো ছ'চিয়েলি কাম বহুতখিনি কৰি গৈছে পৰিণামবাসীৰ কাৰণে। লকডাউনৰ সময়তো তেওঁলোকে বহুতখিনি সহায় কৰিছিলে। কি ক'ব এই ক্ষেত্ৰত ছাৰ? এই ক্ষেত্ৰত মানে প্ৰথম কথা হ'ল 2019 চনত ৰাজস্থানৰ পৰা অহা এটা হেৰি 70জনীয়া হিন্দু শৰণাৰ্থী দল আপোনাৰ পৰশুৰাম কুণ্ডলৈ গৈছিলে। তেওঁলোকে ৰাতি উভতি আহোঁতে দিক বিদিক হেৰুৱাই পেলাই এই মিনাৰ মছজিদতে আমি আশ্ৰয় দিছিলোঁ। আৰু তেওঁলোকে তেতিয়া এই মিনাৰটোৰ ক্ষেত্ৰতো কৈছিলে, আমি কৈছিলোঁ মিনাৰটো ইয়াৰ পৰা স্থানান্তৰিত কৰিম। তেওঁলোকে বহুত আশীৰ্বাদ কৰিছিলে আৰু তেওঁলোকৰো আশীৰ্বাদো নিশ্চয় এই ওপৰদাইজনে শুনিলে আৰু সেই হিচাপে ইয়াত এতিয়া হেৰি হ'ল। আৰু আমাৰ জানেই আমাৰ এই খিলঞ্জীয়া মুছলিমখিনি আমি আজান পীৰ আদৰ্শত অনুপ্ৰাণিত হৈ চলোঁ। আজান পীৰ চাহাবৰ বিখ্যাত জিকিৰটোত ক'ব নিচিনা মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভেদভাৱ নাই, হিন্দু কি মুছলমান একে আল্লাহ ফৰমান। গতিকে আমি সকলোৱে এক আৰু হিচাপে আমি থাকিব বিচাৰোঁ। ইয়াৰে ক'বলগীয়া। নিশ্চয়কৈ আমাৰ তৰফৰ পৰা হেপা ইউটিউব চেনেলৰ তৰফৰ পৰা মোৰ দৰ্শকসকলৰ তৰফৰ পৰা সকলোকে ঈদৰ শুভেচ্ছা জনাইছোঁ। আৰু ইয়াতে যি ছাৰে মাত্ৰ কৈছে যে আজান ফকীৰৰ ইয়াতে পোৱা গৈছিলে, তেওঁ যি জব কৰিছিলে, যি মণি নহয় জানো, কি ক'ব আছে ন? এতিয়াও দেখাব পাৰিম? আমাৰ এতিয়াও ইনটেক আছে ন, মানে মাজগাঁৱত আছে। আজান ফকীৰে যিটো জব কৰিছিলে সেই মণিডাল আছে। নিশ্চয়কৈ ঈদৰ শুভেচ্ছা থাকিল। আপুনি কিয় ক'ব বিচাৰিব নেকি? ছেম টু ইউ। আপোনালোকৰ চেনেলক আমি ঈদমুবাৰক জনালোঁ। আমাৰ এইটো এটা ঐতিহ্যমণ্ডিত মছজিদ। মই এতিয়া তেজপুৰ চাকৰি কৰোঁ, এগ্ৰিকালচাৰ SDO, কিন্তু আমি সদায় কিন্তু ইয়াতে নামাজ পঢ়োঁ, কাৰণ ইয়াত এটা আমাৰ বিৰাট ঐতিহ্যমণ্ডিত জেগা। নিশ্চয়কৈ নগাঁৱত এনেকুৱা বহুত মছজিদ আছে, কিন্তু মছজিদৰ বিপৰীতে কিন্তু পুৰণিকদামত ইয়াত মছজিদটো সঁচাকৈ পৃথক। আৰু এই মছজিদত কিন্তু মহিলাসকলৰ কাৰণেও নামাজ পঢ়াৰ সুবিধা আছে। আমি সকলোৱে জানো যে মছজিদত কিন্তু মহিলাসকলৰ কাৰণে নামাজৰ কিন্তু সুবিধা তেওঁলোকে নাহে, ঘৰতে পঢ়ে, কিন্তু ইয়াত কিন্তু সুবিধা আছে নহয় জানো? আমাৰ ইয়াত মছজিদত মানে যুৱকসকলৰ কাৰণে নামাজ পঢ়িবৰ কাৰণে আমি বেলেগ এটা ৰুম বনাই দিয়া হৈছে। তাত তেওঁলোকে উজু কৰি নামাজ পঢ়িব পাৰে, বিনা ড্ৰাইভ কৰিব পাৰে। আৰু এটা ৰাইজৰ সুবিধা আছে। আৰু এটা আমি ব্যৱস্থা ৰাখিছোঁ, অক্সিজেন চিলিণ্ডাৰ ব্যৱস্থা কৰা হৈছে, ফ্ৰী অক্সিজেন চিলিণ্ডাৰ আমাৰ আঞ্জুমান ইছলামৰ তৰফৰ পৰা। আৰু বিশুদ্ধ খোৱা পানী, ঠাণ্ডা বিশেষকৈ গৰম দিনত
পানীৰ বহুত দৰকাৰ হয় ৰাস্তা ঘাট এনেকৈ পাবলৈ নাই আমি ফ্ৰী পানীৰ ব্যৱস্থাও কৰি ৰাখিছোঁ এইখিনি আমি জনহিতকৰ কামৰ কাৰণে আমি আমাৰ আঞ্জুমান ইছলামৰ তৰফৰ পৰা যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতে আৰু কৰিম বুলি আশা ৰাখিছোঁ মানে এতিয়া হ'ল কি আপোনালোক আহি পেলাই যে আমাৰ এই শোভাযাত্ৰাটো ল'লে আৰু দিলে তাৰ কাৰণে আপোনালোকক আমি শুভেচ্ছা জনাইছোঁ আপোনালোকৰ চেনেলক আৰু ভৱিষ্যতেও এনেকৈ আমাৰ লগত যোগাযোগ ৰাখিব বুলি আমি আশা ৰাখিলোঁ নিশ্চয়কৈ ক'ব লাগিব যে আপোনালোকৰ সুবিধাটো বহুতে পৰিণামত গম পায় যদিও এতিয়াও গম পোৱা নাই যে তেওঁলোকে বিশুদ্ধ খোৱা পানী আছে বা অক্সিজেন চিলিণ্ডাৰ আছে আপোনালোকে মই ডেষ্টিশ্যনত আপোনালোকৰ নাম্বাৰ ইয়াতে দি থকা থাকিব যদি কিবা আপোনালোকৰ যেতিয়া অসুবিধা হ'ব তেতিয়া আপোনালোকে যোগাযোগ কৰিব পাৰিব এয়া মোৰ বন্ধু হামিদে ভিতৰৰ পৰিৱেশ দেখাইছে হামিদ আজি নামাজ পঢ়িলা নিশ্চয় পঢ়িলোঁ কেনেকুৱা লাগিল ভাল লাগিলে সকলোৰে কাৰণে দোৱা কৰিলে ন নিশ্চয়কৈ মোৰ হামিদ বাল্যকালৰ বন্ধু আমি কলেজ লাইফত একেলগে পঢ়িছিলোঁ দুজনে আজি আমি ভিতৰৰ ভাগ দেখাই আছোঁ ইয়াতে এইটোৱেই ভিতৰৰ ভাগ কিন্তু ইয়াত কিন্তু এটা শান্তি পৰিৱেশ আছে যেনে আমাৰ মন্দিৰ ভাগত যেনেকৈ আমি যেতিয়া মই হিন্দু ধৰ্মাৰী লোক হয় ইয়াতে যেতিয়া মই মন্দিৰ যাওঁ মন্দিৰত যিটো শান্ত পৰিৱেশ লাগে কিন্তু মছজিদত সোমাই প্ৰথম পাইছোঁ বহুত কিন্তু শান্ত লাগে ন কি ক'বা বহুত শান্ত কিন্তু বাহিৰত কিন্তু ৰাস্তাৰ পৰা হাইৱে উৎপাত কিন্তু ইয়াত অহাৰ লগে লগে কিয় পৰিৱেশটো ইমান ঠাণ্ডা কিয় আজিলৈকে ফিল কৰিছেনে এইটো কথা ক'ব নোৱাৰোঁ কিহৰ কাৰণে কিন্তু মানে আহি পেলাই মনটো কিবা এটা ভাল লাগি যায় ইয়াত সেই আমি নেদেখাজনৰ ওচৰত যদি আমি যদি মূৰটো চকুটো মুদি যদি দোৱা কৰোঁ বা প্ৰাৰ্থনা কৰোঁ সঁচাই মনটো পবিত্ৰ লাগে আৰু আহোমৰ দিনতে বনোৱা ঈদৰ